কৃষ্ণ জয় গুৰু শংকৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ সাদৰ সম্ভাষণ জনাইছোঁ। মই আজি ক'ব খুজিছোঁ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ বুলি আমি সকলোৱে জানো। এই ভাগৱত এই চাৰিটা আখৰেৰে যি ভাগৱত বুলি আমি কওঁ, এই চাৰিটা আখৰে আচলতে কি বুজায়? ভা দীপ্তৌ সচ্চিদানন্দ, অবিনশ্বৰ অবিনাশী পোহৰৰ উৎস, জ্যোতিৰ্ময় পোহৰ। ভা শব্দই বুজায়। গ শব্দই কি বুজায়? গতিৰ জ্যেষ্ঠ অলৌকিকী, অৰ্থাৎ যি শাস্ত্ৰৰ দ্বাৰা আমি অলৌকিক গতি লাভ কৰিব পাৰোঁ। লৌকিক গতি কোনখিনিলৈকে, কোনটো কল্পলৈকে লৌকিক গতি থাকে? ব্ৰহ্মালোকলৈকে, ব্ৰহ্মলোক বুলি যে কয়, ব্ৰহ্মালোকলৈকে লৌকিক গতি। তাৰলৈ পুণ্যক্ষয় হ'লে আকৌ সংসাৰত পৰিব লাগে। গতিকে অলৌকিক গতিৰ দ্বাৰা ভাগৱত শাস্ত্ৰ পঢ়িলে আমি অলৌকিক গতি পাওঁ, আমাৰ আত্মাই গতি পায়। সেয়াই হ'ল গ শব্দই বুজায়। ৱৰিষ্টাং সৰ্বশাস্ত্ৰানাং, সকলো শাস্ত্ৰৰ মূল বীজ হ'ল ভাগৱত শাস্ত্ৰ। তাৰপিছত আহিলে তৰিত এব ভৱাৰ্ণৱে, যি শাস্ত্ৰ পঢ়িলে আমি এই ভৱসাগৰৰ পৰা মুক্তি পাব পাৰোঁ, যি নৌকাত উঠি। এই শাস্ত্ৰখন আমাৰ নৌকাস্বৰূপ। ইয়াত ভগৱন্তৰ নাম লৈ ভাগৱত শাস্ত্ৰ পঢ়ি ভগৱন্তৰ যি গুণানুকীৰ্তন আমি কৰি এই ভৱসাগৰ পাৰ হৈ আমি অলৌকিক গতি লাভ কৰিব পাৰোঁ, য'ত আমি জ্যোতিৰ্ময় পোহৰ ব্ৰহ্মৰ সন্ধান পাওঁ, য'ত পৰম ব্ৰহ্ম বৈকুণ্ঠত থাকে। তেওঁৰ কাষলৈ আমাৰ যাব পৰা এই শাস্ত্ৰই হ'ল মূল গতি। গতিকে কৃষ্ণ, মই জনা এই কথাখিনি আপোনালোকৰ আগত ক'লোঁ। হয়তো ভুল হ'ব পাৰে, যদি ক'ৰবাত ভুল হয় বিজ্ঞজনে শুধৰাই দিব। কৃষ্ণ অপৰাধ বিনাশন। ধন্যবাদ।